নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে অৰুণোদয় অসমৰ দিবলৈছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। এবাৰ মহানগৰী ক্ষেত্ৰীৰ চক্ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ স্বামী সঞ্জয় উৰাঙে হত্যা কৰাৰ সন্দেহ নিজ পত্নীক। আৰু এই সমগ্ৰ ঘটনাৰ এতিয়া তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ক্ষেত্ৰীৰ আৰক্ষী আৰু ইতিমধ্যে ক্ষেত্ৰীৰ আৰক্ষী উপস্থিত হৈছে গৈ ঘটনাস্থলীত। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ মহানগৰী ক্ষেত্ৰীৰ চক্ৰত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। সঞ্জয় উৰাং নামৰ লোকজনে নিজ পত্নীক হত্যা কৰাৰ সন্দেহ আৰু সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত সঞ্জয় উৰাং। ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ আৰু হত্যাকাৰীক শাস্তিৰ দাবীৰে সঞ্জয় উৰাঙৰ বাসগৃহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। নিউজ এক্স ৰিপৰ্ট অৰুণোদয় অসম। বৰ্তমান আমাৰ অতদিনীয়া আমাৰ 2 বছৰ বিয়া হোৱাটো আজি 9 বছৰ 10 বছৰ হ'ল। এজনী সৰু ছোৱালী আছে। বৰ্তমান তেওঁক মানে কি তেওঁ সৰু ছোৱালী আছে। বৰ্তমান তেওঁ আজি অলপ কিবা এটা কেছত তেওঁ জেলতো আছিলে। তাৰপিছতে তেওঁ 2 বছৰ হ'ল আমাৰ পেহীক আমি ঘৰতে ৰাখিছিলোঁ। ঘৰতে পিছত তেওঁ মানে কি ল'ৰাজনে দেখুৱালে যে আমি ভাল হৈছোঁ কিবা হৈছে এনেকৈ দেখুৱালে। দেখুৱাৰ পিছত আমি কিবা ভাবিলোঁ যে ল'ৰাজন ভাল হৈছে এনেকৈ আমাৰ ঘৰটো অলপ আহিব দিয়ক, কিন্তু তেওঁ পেহীক আমি ঘৰতে ৰাখিছিলোঁ। আজি পেহীক আমাৰ বজাৰতো গ'লে, আজি শুক্ৰবাৰ বজাৰ আছিলে, এনেকৈ পেহীক ঘৰ গৈ কিনে অলপ ফুচলাই কৰি ঘৰত লৈ আহিলে। অতদিনীয়া অহাই নাছিলে, আজি লৈ গ'ল। লৈ গৈ কিনে আজি কি কয় ঘৰত আনি কিনে মাত্ৰ 4টা মানে 5টামান বাজিছে আৰু কাছে 5টামান বাজিছে মই ঘৰত লৈ আহিছে। লৈ আহি কিনে আমি ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছতে তাৰপিছতে আনি কিনে আমি গম পাওঁ, আমি 6:30 7টামান বজাত গম পাওঁ পেহীক মাৰি পেলাইছে। আজি অতদিনীয়া মানে ঘৰত আনি কিনে আমাক মাৰি পেলাইছে। আমাৰ হেৰি উৰাং মানে ভিন্দো চৰি মোৰ পেহা, আমাৰ পেহীৰ পেহাই মাৰিছে। কি নাম তেওঁ? নামটো আমি পেহা বুলি মাতোঁ, আমি উৰাং বুলি মাতোঁ আৰু মই এনেকৈ নামটো নাজানো, কিন্তু আমি পেহা বুলি মাতোঁ। হত্যাকাণ্ড এইটো হয় আৰু তেওঁক এটা ফাঁচি হ'ব লাগে। কিয় কাৰণে ইয়াৰ আগতে তেওঁ এতিয়া ক'ত গৈছে আমি নাজানো। ইয়াৰ আগতে এটা কেছ আছিলে, তেওঁৰ আমাৰ এজন বিধায়ক আছিলে, ইয়াতে ঘৰটো আছে ওচৰতে। তেওঁৰ ক্ষেত্ৰতো কি হৈছিলে, মাজতে ইয়াতে তেওঁ মাৰিছিলে। মাৰোঁতে আমি আৰক্ষীক আমি ইয়াতে এটা হেৰি গৈছিলোঁ, পাহাৰৰ ওপৰত আমি কৰোঁতে আমি বিচাৰি গৈ গৈছিলোঁ, তেওঁক আমি নাপালোঁ। তেতিয়াও মাৰিছিলে এবাৰ। তেতিয়া আমি সেইটো জেল হৈছিলে আপোনাৰ 7 মাহ 3 মাহ 4 মাহ জেল হৈছিলে। সেইটো এটা কেছ হৈছিলে মাজতে। তাৰপিছতে এনেকৈ মন্ত্ৰীও এনেকুৱা কেছ কৰিছে, এনেকুৱা তেওঁ মানে কৰিয়ে থাকে। কিন্তু তেওঁ প্ৰায় 6 মাহমান হ'ল মানে একো কেছ নাছিলে। নাথাকাৰ কাৰণে তেওঁ বোলো ভাবিছিলোঁ আমি ভাল হ'ল, সেইটো কাৰণে আমি ভাবিছিলোঁ তেওঁ ভাল হ'ব। আমি এনেকৈ ঘৰত অলপ সহযোগ কৰিছিলোঁ যে আগৰ পৰাই মাৰধৰ কৰে সেনেকুৱা টাইপ আছিলে তেওঁ। মানে আজি বিশেষকৈ আজি তেওঁ অতদিনে আমাৰ পেহী অহা নাছিলে। আজি কিন্তু আহি কিনে আজি মাত্ৰ 4টা মানে 5টামান বজাত কাছাকাছি আহিছিলে। আহোঁতে তেওঁ আনি কেনে তেওঁ মানে হত্যা কৰিছে আৰু আজি এতিয়া বৰ্তমান তেওঁ নাই। থকাত বিষয়ে আমিও জাগা দিছোঁ থাকিবৰ কাৰণে। আমাৰ লগত খাই আছিলে। তাৰপিছত 2 দিনমান সি নিজে কৈছে যে বৌ আহিল বা মই খালি অসুবিধাও পাব পাৰে, সেইকাৰণে মাই মই নিজে অকলে খাম, মই নিজৰ ইনকাম মই নিজে কৰি খাম আৰু তনৰ ইনকাম তনে নিজে কৰি খাবি, সেনেকৈ বুলি ক'লে। দে হ'ব দে মায়ে, তই যিটো ভাল পা। তাৰ ভিতৰত মায়েক হিচাপে মইনো ক'ত এৰি দিব পাৰোঁ। 2 দিনমান মই গালিও পাইছোঁ ছোৱালীজনীক, তই এইটো স্বভাৱে থাকিলি, বৌ বাজিৰ লগত কেনেকৈ চলিবি সেনেকৈ বুলি ক'লোঁ। তাৰপিছত সি কৈছে নহয় মায়ে, তই বিয়াত ভুল বুজা মানুহ। মই বোলো ভুলটো বুজা নাই সৌৰাপি। মই তাক সৌৰাপি আজিলৈকে কোনো এটা ক'ব নোৱাৰে যে তাক নাম ধৰি কোনো নামাতে। ককাইকেইটা নুনু বা বৌকেইজনীও নুনু বুলিয়ে মাতে। তাৰপিছত যায় সি থাকিল সেনেকৈ থাকিলে। সঞ্জয়টো এতিয়া জেলত থাকিলে। জেলত থকাৰ পিছততো ইয়াতো সি কেনেকৈ থাকিব অকলে। এই পথাৰ হেৰি চাহপাতৰ বাগানৰ দিকে আছে ঘৰটো। ইয়াত শাহুৱে ঘৰতো নাথাকে। সঞ্জয় কিয় কাৰণে জেলত আছিল? সঞ্জয় মানে সেই ক'ৰবাত বোলে হেৰি মটৰ চুৰ কৰিছিল, কিবা চুৰ কৰিছিল, এনেকৈ কৰি কিনে তাৰপিছত সেনেকৈ কৰি ছোৱালীজনী যি ঘৰত থাকিলে মই বেয়া পোৱা নাই। কিন্তু আজি 2 বছৰমান ধৰি ছোৱালীজনী ঘৰতে আছে। কালি সি হাতখন মানে এনেকৈ কৈ আই মায় মই মৰি লওঁ বুলি সি টম এখন লৈ যায়। সি আকৌ ছোৱালীজনীক থাৰ্ডি বেড লৈ গৈছে। থাৰ্ডি বেডত লৈ যায় সি আকৌ আহিছে। আহি ৰাতিটোও থাকিলে। আমি তেওঁ একো কোৱা নাই দে, যি জঙাই এদিন হ'লে ভাল হৈ চলিব সেইটো ভাবি আমি একোৱে কোৱা নাই। তাৰপিছত দেউতাকে কয় কি মই তাক একেটানে মাৰি পেলাম আমুক তহক বুলি কয়। এই আমি আজিহে কৈছোঁ কাইলৈ কিন্তু সিহঁতে ভাল হ'ব, সেইটো কাৰণে এইবিলাক কৰি লাভ নাই বোলো। হাই কাজিয়া কৰি লাভ নাই, সি ভালে বোলে চলাটোহে আমি চিন্তা কৰোঁ। আজিতো এতিয়া সন্ধিয়া সময়তে 4টামান বজাতে সি বজাৰত ওলাই গৈছে। বজাৰত ওলাই যোৱা দেখা পাই এতিয়ালৈ কিন্তু গধূলি কিন্তু আহি পোৱা নাই। নাহা দেখা পাই মই বোলো কি হ'ল এতিয়ালৈ যে আহি পোৱা নাই। জীয়েকে ফোন কৰি আছে, মা তুমি কিয় চিন্তা কৰি আছা? মই গৈ আছোঁ নহয় মাৰ লগত, তোমাৰ মামীৰ লগত গৈ আছোঁ। হিন্দীত মানে তোমাৰ মামীৰ লগত গৈ আছোঁ নহয়, তুমি কিয় চিন্তা কৰিছা?
সেনেকৈ কওঁতে মোৰতো মনটো ডাউট লাগি আছে আই কিয় অহা নাই তাৰপিছত মই ফোন কৰি লওঁ সেইবেলা মায়ে বোলে ৰুমিয়ে বোলে তাত বোলে থিয়া হ'বও নাযায় নাহে যদি বাদ দে নাহিলেতো নায়েই ভালে ভুলে থাকে যদি তাতে থাকে ভালে ভুলে খাই সেইটোৱে আমাৰ ভাল বোলো বুলি হেনে তেওঁ মই ছোৱালীজনী কৈছোঁ মা তুমি নাকান্দিবা মই ৰাখিম মই তোমাক পঢ়াম তাৰপিছত ছোৱালীজনী বুলি কয় সৰু ছোৱালী সি তাৰপিছত আকৌ মায়েকক মনত পোৱাৰ লগে লগে আকৌ কান্দে তাৰপিছত এতিয়া যাহিনেতো শুনিলোঁ এই জুনক বিজয় বেছি চক মোক খাই আমি খোৱা জেগা পাই এনে বাগৰ দি আছোঁ ছোৱালীজনী ফটো চাই আছে মোবাইলত এনে তাৰমানে বাগৰ দি হেনে ছোৱালী ধুম খাই উঠিলোঁ তাৰপিছত বৌয়েক আকৌ কৈছে কি কিবা এটা হ'ল দে নিশ্চয় সেইকাৰণে চিঞৰ দিছে বুলি তাৰপিছত সি কৈছে কি তলৰ ৰুমি ক'ত গৈছি ৰুমিয়ে বোলো গিয়েকৰ ঘৰত গৈছে গিয়েকে লৈ গৈছে তলৰ ৰুমি নাই হেৰি গাংগুৱাই মোক ফোন মাৰিছে তেতিয়াহে আমি ধুমু খাই লাগিছোঁ আজি 2 বছৰ হৈ যদি মই ছোৱালীজনী ৰাখিবই পাওঁ সি ঠক বাজি কৰি আনি হেনে আজি ছোৱালীজনী মাৰিব কি দৰকাৰ পৰিলে কমচে কম সি 1 মাহ ৰাখি হেনেও যদি সি ঘটনাটো কৰিলে হয় তাৰ প্ৰতি কোনো সন্দেহ নকৰিলে ছোৱালীজনী দুখত পৰি হেনে কিবা এটা হৈছে বুলি ভাবিলে হয় আজি নিজ মুখেদি আনি হেনে সি নিজে মাৰি পেলাইছে কেতিয়া আনিছে সি ছোৱালীজনী নাই এতিয়া এই ৰাতি সন্ধিয়া 4টা বজাত লৈ আহিছে সি কি নাম ছোৱালীজনী ৰুমি ইয়াতে উৰাং লিখিছে আমাৰ ঘৰটো গাৰু লেখে এতিয়া সি ইয়াতে সি উৰাং লিখিছে আজি আনিছে মাটি হেনে এতিয়া আপোনালোকে কি মানে ভাবিছে যে হত্যাকাণ্ড নে নিজে কিবা হৈছে নেকি হত্যা কৰিছে যদি হত্যা নকৰিলে হয় সঞ্জয় উৰাংটো ইয়াত থাকিলে হয় সঞ্জয় উৰাং নাই এতিয়া সঞ্জয় উৰাং নাই পলাইছে সি এতিয়া লাষ্টটো আমাক চাবই দিয়া নাই ক'ত মাৰিছে কি কৰিছে না মায়েকহঁতক হেৰি এইবিলাক হেৰি ট্ৰেইনিং না বোলে কাৰোবাৰ হেৰি এইখিনি হ'ল চফোৱা মানুহে কোনো মা বুলি নকয় মই ছোৱালীজনীক একমাত্ৰক চফোৱা মানুহখিনি মই গোটেইখিনিক বেয়া নকওঁ চফোৱা মানুহখিনিয়ে বহুত ছাপৰ্ট দিছিলে আৰু বহুত ভাল পাইছিলে 1 নম্বৰ কাৰণে মায়েকহঁতৰ ঘৰৰ কাৰণে এখন ঘৰত কোনো মুতিবৰ কাৰণে থিয়া হ'ব নাহে এতিয়া কি বিচাৰিছে আপোনালোকে এতিয়া কি বিচাৰিছোঁ মই সঞ্জয় উৰাঙক ফাঁচি দিব লাগে মায়েকহঁতক অকণমান শাস্তি দিব লাগে মোৰ এইটো মানে পোৱা সম্পূৰ্ণ মোৰ লিখিতৰ ভাষা যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে পাব্লিকক এৰি দিয়ক আমি তাৰ মাৰেক বনীয়েকক যি কৰোঁ সঞ্জয়ক যি কৰোঁ মই সেইটোকে কৰিম ইয়াতে কৰিম আপোনালোকে ভাল পায় বেয়া পায় সেইটো কোনো কথা নাই যদি আপোনালোকে কয় শ্মশান নহয় তাতো আপত্তি নাই মই এতিয়া ইয়াতে মই ডেড বডি হৈ যাম